নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' লৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 21 আৰু 22 কোৱেশ্চন নাম্বাৰ 4 5 আৰু 6 টো আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকে পটাপট স্ক্ৰিনলৈ যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰো। ওকে 4 নম্বৰ কোৱেশ্চনটো চাওক এবাৰ কি কৈছে। ইয়াতে আমাক কৈছে যে হাউ মেনি সেন্টিমিটাৰস আৰ দেয়াৰ ইন 9 কিলোমিটাৰ। তাৰ মানে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ থাকে হেতু আমাক উলিয়াব দিছে। দ্যাট ইজ মই যদি ইয়াতে লিখো যে 9 কিলোমিটাৰ দ্যাট ইজ কিলোমিটাৰৰ শৰ্ট ফৰ্মত আমি লিখো km হিচাপে। তো 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ আমাৰ থাকে। সেন্টিমিটাৰ মানে আমি শৰ্ট ফৰ্মত কি লিখিছিলো, সেন্টিমিটাৰ মানে আমি শৰ্ট ফৰ্মত লিখিছিলো cm। তো 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ থাকে হেতু আমাক উলিয়াব দিছে। তো চাও কি দিয়া আছে ইয়াতে মিলিমিটাৰ, সেন্টিমিটাৰ, ডেসিমিটাৰ, মিটাৰ, ডেকামিটাৰ, হেক্টোমিটাৰ, কিলোমিটাৰ। তো আমি চাম 1 কিলোমিটাৰ দ্যাট ইজ 1 km। 1 km ইকুয়ালস টু কিমান সেন্টিমিটাৰ হয় এটো চাম আমি। তো চাওক ভেৰি ইজি। কিলোমিটাৰৰ পৰা সেন্টিমিটাৰ কিমান দূৰ? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ দূৰ। তেনেহলে 5টা জিৰো লগাই দিও আপোনালোকে যে এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। তাৰ আগত এটা 1 লগাই দিও। আৰু ইউনিটটো কি হৈ যাব? cm হৈ যাব। তো এটো হলো আমাৰ ফৰ্মুলা যে 1 কিলোমিটাৰ ইকুয়ালস টু কিমান হৈ যাব? 1 লাখ সেন্টিমিটাৰ হৈ যাব। আৰু এই ফৰ্মুলাটো থ্ৰু দি আমি এবাৰ এটো সলভ কৰিম। ইয়াতে চাব কি দিয়া আছে। আমি লিখিম কেনেকে? আমি লিখিম যে সলিউশন we know that লিখিম ইয়াতে যে 1 কিলোমিটাৰ ইকুয়ালস টু কি হ'ব? 1 লাখ সেন্টিমিটাৰ হয় না। এবাৰ আমাক উলিয়াব কি দিছে? আমাক উলিয়াব দিছে 9 কিলোমিটাৰে কিমান সেন্টিমিটাৰ হয়। তো আমি কিহেৰে মাল্টিপ্লাই কৰাই দিম? 9 এৰে মাল্টিপ্লাই কৰাই দিম। তো 9 ইনটু 1 ইউনিটৰ ঠাইত কিলোমিটাৰ লিখি দিম সাইডত। আৰু ইয়াতেও আমি কি কৰিম? 9 ইনটু 1 লাখ হৈ যাব। তো 5টা জিৰো আৰু ইফালে আমি সেন্টিমিটাৰ লিখি দিম। 9 ইনটু 1 কিমান হ'ব? 9 এ হ'ব। দ্যাট ইজ 9 কিলোমিটাৰ ইকুয়ালস টু 9 ইনটু 1 লাখ কিমান হৈ যাব? ইয়াতে চাওক অকল 9 ইনটু 1 কৰক আপোনালোকে। অকল 9 ইনটু 1 কৰক। 9 ইনটু 1 হল 9 আৰু জিৰো বিলাক যেনেকৈ আছে এজ ইট ইজ বহাই দিও। কিমান আছে? 1 2 3 4 5। তেনেহলে আমি কি পালো যে 9 কিলোমিটাৰ ইকুয়ালস টু কিমান হয় আমাৰ? 9 লাখ সেন্টিমিটাৰ হয় আমাৰ আনসাৰ। তো এটো আপোনালোকে ধুনিয়াকে লিখি লওক। তো চাব কোৱেশ্চনটো কি দিছে আমাক। কোৱেশ্চনটো দিছে আমাক হাউ মেনি সেন্টিমিটাৰস আৰ দেয়াৰ ইন 5 মিলিমিটাৰ। মানে 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ আমাৰ থাকে। তো এটো অকনমান বেলেগ হ'ব আগৰ কোৱেশ্চন বিলাকত কৰি। ইয়াতে চাব, ইয়াতে কোৱেশ্চনটো মই লিখি দিছো এবাৰ সৰুকে যে 5 মিলিমিটাৰত দ্যাট ইজ 5 mmত কিমান সেন্টিমিটাৰ আমাৰ থাকিব। ডিফাৰেন্সটো কি আগৰ কোৱেশ্চন বিলাকৰ আৰু ইটো কোৱেশ্চনৰ? ইয়াতে লক্ষ্য কৰিব আগৰ কোৱেশ্চন বিলাকত আমি কি কৰিছিলো? এই ডাঙৰ ইউনিটৰ পৰা আমি সৰু ইউনিটলৈ এনেকৈ গৈছিলো। ঠিক আছে, যে মিটাৰৰ পৰা মিলিমিটাৰত গৈছিলো, মিটাৰৰ পৰা সেন্টিমিটাৰত গৈছিলো। তো যেতিয়া এনেকা ডাঙৰৰ পৰা সৰু ইউনিট লৈকে যাও তো আমি মাল্টিপ্লিকেশন কৰো, একচুয়ালি পূৰণ কৰো। ঠিক আছে। আৰু এতিয়াৰ কোৱেশ্চনটো চাওক। এতিয়া আমাক কি দিছে? এতিয়া আমাক mm ৰ পৰা লৈ যাব দিছে cm ত। তাৰ মানে সৰুৰ পৰা আমাক ডাঙৰ ইউনিটলৈ লৈ যাব দিছে। তো যদি সৰুৰ পৰা এতিয়া সৰুৰ পৰা ডাঙৰ ইউনিট বিলাকলৈ আহে নহয়, তো আমি ডিভাইড কৰো একচুয়ালি। বুজি পাইছে? আগৰ বিলাকত আমি কি কৰিছিলো? ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈ যাব দিছিল, যাৰ কাৰণে মাল্টিপ্লাই কৰিছিলো। এইটো কোৱেশ্চনত আমাক কি দিছে? সৰু ইউনিটৰ পৰা আমাক ডাঙৰলৈ লৈ যাব দিছে, যাৰ কাৰণে আমি কৰিম কি? এবাৰ ডিভাইডে আমি এপ্লাই কৰিম। তো ফৰ্মুলাটো অকনমান বেলেগ হ'ব কিন্তু টেকনিকটো সেম থাকিব। ঠিক আছে। তো ইয়াতে চাওক আপোনালোকে। তো চাওক মিলিমিটাৰৰ পিছতে কোন আহে? আমাৰ সেন্টিমিটাৰ। দ্যাট ইজ 1 ঘৰ পিছতে আহে আমাৰ কি? সেন্টিমিটাৰ। তেনেহলে লিখি লওক যে 1 mm 1 মিলিমিটাৰ যেহেতু ডিভাইড হ'ব তো ডিভাইডটো আমি দি লওঁ, অসুবিধা নাই আকৌ। ওকে। তো মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ কেই ঘৰ দূৰ? 1 ঘৰ দূৰ। তেনেহলে এটা জিৰো বহাই দিও ইয়াতে সাইডত।
তাৰ আগত এটা 1 বহাই দিয়ক আৰু ওপৰতো এটা 1 বহাই দিয়ক বুজি পাইছে আৰু ইউনিটটো লিখি দিয়ক আপোনালোকে CM লিখি দিয়ক বুজি পাইছে এইটো আহক এতিয়া ইয়াতে প্লট কৰো এতিয়া আমি লিখিম কি আমি লিখিম সলিউশন ইয়াতে লিখিম we know that কি পালো আমি যে 1 mm that is 1 millimeter equals to কিমান পালো 1/10 সেন্টিমিটার আমি পাই গলো ওকে ইয়াতে চাও কি দিছে এবাৰ আমাক ইয়াতে দিছে আমাক 5 মিলিমিটাৰ তো ইয়াতে মই লিখিম 5 into 1 মিলিমিটাৰ ঠাইত মিলিমিটাৰ থাকিব সাইডত আৰু ইয়াতেও মই মাল্টিপ্লাই কৰিম কাৰ লগত 5 এৰ লগত that is 5 into 1/10 সেন্টিমিটার হৈ যাব তো কি হ'ব ইয়াতে চাওক 5 ones are 5 মিলিমিটাৰ ঠাইত মিলিমিটাৰে থাকিব ইয়াতে কি হ'ব নো ককচোন মোক ইয়াতে ডিভাইড যাব কি হেৰে 5 ones are 5 twos are 10 তেনে হলে আমি কিমান পাম ইয়াৰে ভ্যালুটো আমি পাম যে 1/2 সেন্টিমিটার তেনে হলে 5 মিলিমিটার আমি কিমান পালো 1/2 সেন্টিমিটার এটো যদি আপোনালোকে ডেসিমেলত লিখে হেতু তেনেকৈ লিখিব পাৰিব এই 1/2 টো আপোনালোকে ডেসিমেলত উলাই দিব পাৰিব কেনেকৈ উলাব ইয়াতে চাব যে 2 ডিভাইড কৰি দিব আপোনালোকে 1 এৰে তো যেহেতু 1 to 2 কৈ বহুত হৰু তো আপোনালোকে ইউজ কৰিব ডেসিমেল দ্যাট ইজ পয়েন্ট ব্যৱহাৰ কৰিব পয়েন্ট দিয়াৰ লগে লগে ইয়াতে আহি গল 0 আমি এবাৰ পাম 2 5 জাৰ হৈ যাব আমাৰ 10 তেনে হলে কিমান পাম তেনে হলে আমি এবাৰ যে 5 মিলিমিটাৰ আৰু হাফৰ ঠাইত ইয়াতে আমি কি লিখি দিম ইয়াতে আমি লিখি দিম 0.5 সেন্টিমিটাৰ আপোনালোকে লিখিলে হক এই দুটাই কারেক্ট হ'ব এটোও কারেক্ট হ'ব আৰু এটোও কারেক্ট হ'ব ওকে 6 নম্বৰ কোৱেশ্চনটো চাও কি দিছে আকৌ ইয়াতে কোৱেশ্চনটো আমাক দিছে যে is 1 মিলিগ্ৰাম equals to 1/10 সেন্টিগ্ৰাম তাৰ মানে আমাক কোৱেশ্চন কৰিছে যে 1 মিলিগ্ৰামৰ ভ্যালু 1/10 সেন্টিগ্ৰামৰ সমান হয় নে নাই তো চাওক আগৰটো নিচিনা এটো সেম ইয়াতে আমাক কি কৰিছে সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিটলৈ কনভাৰ্ট কৰিব দিছে তাৰ মানে এবাৰো চাওক কি হ'ব এটো সৰু ইউনিট এবাৰ এটো হল আমাৰ ডাঙৰ ইউনিট দ্যাট ইজ মিলিগ্ৰামৰ পৰা যেতিয়া সেন্টিগ্ৰাম কনভাৰ্ট কৰিম কি হ'ব ডিভাইড হ'ব মনত আছে আপোনালোকক সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিট কনভাৰ্ট কৰিলে হৈ যাব আমাৰ ডিভাইড তো হক ফৰ্মুলাটো লিখো 1 মিলিগ্ৰাম দ্যাট ইজ 1 mg বুলি লিখিম শর্ট ফর্মত মিলিগ্ৰামক আমি লিখো mg ইকুয়ালস টু যেহেতু ডিভাইড হ'ব তো আমি লাইনটো টানি দিও এনেকে এতিয়া চাওক মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰাম কেই ঘৰ দূৰ মাত্ৰ 1 ঘৰ দূৰ তেনে হলে আপোনালোকে 0 এটা বহাওক আৰু সাইডত 1 এটা বহাই দিয়ক তলত ওপৰতো আপোনালোকে এটা কি দিব 1 দি দিয়ক আৰু ইউনিট আমাৰ কি হ'ব সেন্টিগ্ৰাম দ্যাট ইজ cg হৈ যাব আমাৰ ইউনিট তো এটো হ'ব আমাৰ ফৰ্মুলা তো ইয়াতে কি লিখিম আমি ইয়াতে লিখিম আমি সলিউশন ইয়াতে লিখিম আমি yes আৰু লিখিম যে 1 মিলিগ্ৰাম equals to হ'ব 1/10 সেন্টিগ্ৰাম এটো হৈ যাব আমাৰ আনসার তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ